সামগুৰিৰ কাছখাইটিত গাঁও ৰক্ষী বাহিনীৰ ব্যতিক্ৰমী পদক্ষেপ এটা চোৰক কৰায়ত্ব কৰি অকিল দিয়াৰ পৰিৱৰ্তে মৰমেৰে এসাঁজ খুৱাই বুৱাই আৰক্ষীক গতাই দিয়ে কাছখাইটি গাঁও ৰক্ষী বাহিনীয়ে উৰে নিশা পহৰা দিয়াৰ পাছত আটক কৰে এই কভাইট চোৰক যোৱা কিছুদিন ধৰি সামগুৰি আৰু ৰূপহীহাটৰ প্ৰান্তে প্ৰান্তে চোৰৰ অটপালিত অতিষ্ঠ হৈছে গয়া ৰাইজ আজি পুৱাই গাঁও ৰক্ষী বাহিনীয়ে আটক কৰে চোৰটোৰ পৰা বিভিন্ন কাঁহ পিতলৰ মূল্যৱান সামগ্ৰীসমূহ জব্দ কৰি গাঁৱে মাৰি আৰক্ষীক গতাই দিয়ে হয় আপোনালোকে ইতিমধ্যে গম পাইছে যে গাঁও অঞ্চলত চোৰৰ যি উপদ্ৰৱ আৰু সেই উপদ্ৰৱ নিৰ্মূল কৰিবৰ কাৰণে প্ৰতিখন গাঁওৰক্ষীৰ দৰে আমাৰ কাছখাইটি গাঁওৰক্ষী বাহিনীয়েও গোটেই ৰাতি পহৰা দি মানে চোৰ যাতে নহয় তাৰ কাৰণে মানে তেওঁলোকে চেষ্টা কৰে আজি গোটেই ৰাতি পহৰা দি মানুহখিনি ঘৰত গৈছে ঘৰত যোৱাৰ অলপ পিছতে আমাৰ গাঁওৰক্ষী বাহিনীৰ এজন সদস্য সেই খুব পুৱাতে উঠি যোৱাৰ পিছত তেওঁ গম পালে যে চুৰিৰ কিছু সামগ্ৰী লৈ পেলাই মানুহ এজন গৈ আছে তাৰপিছত তেওঁ গোটেই গাঁওৰক্ষী বাহিনীক ফোনাফোনি কৰিলে আৰু এই মানুহজনক ৰখাই দিলে ৰখোৱাৰ পিছতে আমি গোটেইখিনি মানুহ আহি পেলাই চালোঁ যে হয় চুৰিৰ কিছু সামগ্ৰী তেওঁৰ লগত আৰু সোধপোছ কৰাত তেওঁ নিজেই স্বীকাৰ কৰিছে যে কিছু বস্তু তেওঁ চুৰি কৰি আনিছে এইখিনি আৰু যিহেতু আমি চিনিব পাইছোঁ যে এই ল'ৰাজনে আৰু আগতেও তেওঁ চুৰি কৰিছে কিছুদিন আগত আমাৰ লগৰ গাঁৱৰ পৰা তেওঁ কিছু পইচা আৰু চাইকেল চুৰ কৰিছে কৰাৰ পিছতে তেওঁক জেল হাজতত পুলিচৰ হাতত দিয়া হৈছে জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰু ঠিক আজি আমাৰ গাঁৱতে আহি পেলাই তেওঁ চুৰি কৰিছে চুৰি কৰাৰ পিছতে আমাৰ গাঁওৰক্ষী বাহিনীয়ে তেওঁক আটক কৰি পেলাই ইতিমধ্যে কোনেও মাৰধৰ কৰা নাই কিন্তু তেওঁক আটক কৰি পেলাই পুলিচক খবৰ দি পেলাই কাৱৈমাৰী আৰক্ষীৰ হাতত তেওঁলোকক গতাই দিছে নগাঁও জিলাৰ ভিতৰত এক নিৰ্ভৰযোগ্য আৰু প্ৰতিষ্ঠিত শিক্ষা প্ৰতিষ্ঠান কলম কপিলী বিদ্যাপীঠ প্ৰাক প্ৰাথমিকৰ পৰা দশম শ্ৰেণীলৈকে উন্নত মানদণ্ডৰ শিক্ষা ব্যৱস্থা ইয়াত দিয়া হয় অভিজ্ঞ শিক্ষক আৰু উন্নত শৈক্ষিক পৰিৱেশে নগাঁৱৰ প্ৰতিজন লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে কলম কপিলী বিদ্যাপীঠে বিদ্যালয়ত উন্নত মানদণ্ডৰ পাঠদানৰ লগতে সপ্তাহৰ প্ৰতিটো শনিবাৰে যোগাসন চিত্ৰাংকন আত্মৰক্ষাৰ কৌশল আৰু বিভিন্ন খেলৰ প্ৰশিক্ষণ দিয়া হয় কলম কপিলী বিদ্যাপীঠত ইংৰাজী আৰু অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে সুকীয়া ব্যৱস্থা ৰখা হৈছে গতিকে আপোনাৰ সন্তানটিক ভৱিষ্যত গঢ়াৰ আশা বুকুত বান্ধি আজিয়ে নাম ভৰ্তি কৰক কলম কপিলী বিদ্যাপীঠত 2025-26 বৰ্ষৰ বাবে আজিয়ে আহি যোগাযোগ কৰক কলম কপিলী বিদ্যাপীঠৰ লগত সন্তান আপোনাৰ সন্তানৰ ভৱিষ্যত গঢ়িব কলম কপিলী বিদ্যাপীঠে আমাৰ ঠিকনা GM ৰোড নগাঁও কলেজৰ পিছফালে আৰু ফোন নম্বৰ হৈছে 9435161539 অথবা 7002136988